নগাঁৱৰ ফৌজাৰীপট্টি কলা মন্দিৰত 23 আৰু 24 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰথম দিনা 23 তাৰিখ শনিবাৰে নিশা 6 বজাৰ পৰা আৰম্ভ কৰা হৈছিল নাট প্ৰতিযোগিতাৰ আৰম্ভণিতে নগাঁৱৰ সংগীত শিল্পী ধৰ্মপ্ৰসাদ শৰ্মাৰ পৰিচালনাত স্থানীয় জিলাখনৰ মামণি শৰ্মা ভট্টাচাৰ্য শ্ৰুতিমালা গায়নকে প্ৰমুখ্য কৰি 10 গৰাকী মহিলাৰ এটি দলে সমবেত সংগীত পৰিৱেশন কৰাৰ পাছতে নগাঁও সদৰস্থিত স্থানীয় বিধায়ক ৰূপক শৰ্মাই নাট প্ৰতিযোগিতাখনিৰ উদ্বোধনী ভাষণেৰে উপস্থিত নাট্যপ্ৰেমী শ্ৰোতা দৰ্শকক উৎসাহিত কৰি তোলে। ইয়াৰ পাছতে আগতে হৈ যোৱা নাট প্ৰতিযোগিতাৰ বিজয়ী দল শ্ৰেষ্ঠ অভিনেতা অভিনেত্ৰী আৰু শ্ৰেষ্ঠ নাট পৰিচালকক সম্বৰ্ধনা আদি জনায়। আজি কলা মন্দিৰত ফৌজাৰীপট্টি কলা মন্দিৰত নাটকৰ কম্পিটিশ্যন আছে। তাতে আৰম্ভণি অনুষ্ঠানটো মই সমবেত সংগীতৰ সৈতে আৰম্ভণি কৰিব আৰু এই সমবেত সংগীত আজি 12 বছৰ ধৰি চলি আছে। পুৰণা হেমন্ত বৰা সৌৰভ বৰাৰ তেওঁলোকে মোক লিখিবলৈ কৈছিলে আৰু তেখেতসকলে তেখেতৰ ওচৰত মই বহুত কৃতজ্ঞ। তেওঁলোকে লিখিবলৈ ক'লে মই লিখি পেলাই আজিলৈকে সেই বছৰ ধৰি এইখিনি পাইছোঁ। আজি নাটকৰ আগত এইখিনি গানটো গাব। নিউজ ডেস্ক খবৰ লাইভ।